আজি আমাৰ ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা আমি 2,750 কোটি টকা ঋণ লবৰ বাবে সিদ্ধান্ত লৈছো। এই ঋণ 90% ভাৰত চৰকাৰে উভতাই দিব, অৰ্থাৎ ৰাজ্য চৰকাৰে উভতাই দিব লাগিব মাত্ৰ 275 কোটি টকা। টোটেল লোন হ'ব 2,750 কোটি টকা আৰু 90% লোন ভাৰত চৰকাৰে উভতাই দিব, ৰাজ্য চৰকাৰে উভতাই দিব নালাগে। এই 2,750 কোটি টকা ঋণেৰে আমি শিক্ষকসকলক বিজ্ঞান অংকৰ ওপৰত ট্ৰেইনিং কৰা, হেডমাষ্টাৰ প্ৰিন্সিপালসকলক মেনেজমেণ্ট ট্ৰেইনিং দিয়া, সায়েন্স এণ্ড টেকনলজিৰ ওপৰত কাম কৰা আৰু ড্ৰপ আউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ 400খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ 3 কোটিৰ পৰা 5 কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু 1733টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে 25 লাখ টকাকৈ ব্যয় কৰা হ'ব 1733 অংগনবাদী কেন্দ্ৰত। ৰাজ্যৰ শিক্ষা খণ্ডত ই এক নতুন দিগন্তৰ সূচনা কৰিব। আমি বহুদিনৰ পৰা জাপানত অসমৰ শিক্ষিত ল'ৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলো। জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে। জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড, জেচিক্স ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড। এই 3টা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব। আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। এই বিষয়ে আমি এই 3টা কোম্পানীয়ে অসমত অহাৰ পিছত আলোচনা কৰাৰ পিছত আমি আৰু আপোনালোকক তথ্য দিব পাৰিম। এই ট্ৰেইনিং প্ৰগ্ৰেমবিলাকত 3-3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয়। ইয়াত যাতে ল'ৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব। বাকী টকা ষ্টুডেণ্টে বেংকৰ পৰাও ল'ব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব। কাৰণ 3 মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বা যিটো বিনিয়োগ কৰিছিল সেইটো লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব। আমি প্ৰথম পৰ্যায়ত 3,000 অসমৰ ল'ৰাক জাপানত চাকৰি কৰিবৰ কাৰণে জাপানীজ লেংগুৱেজ ট্ৰেইনিং দিব খুজিছো। আৰু বহুত সময়ত কোনোবা ল'ৰা ছোৱালী যদি জাপানতো যাব নোখোজে, জাপানৰ ইমান কোম্পানী এটা ইণ্ডিয়াত আহিছে, তেওঁলোকে ইণ্ডিয়াতো কাম কৰিব পাৰিব, জাপানীজ কোম্পানী ইন ইণ্ডিয়া। এই আঁচনিখন যাৰ নাম আমি CM ফ্লাইট বুলি দিছো, চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট। এইটো আমাৰ এডভান্টেজ অসমত আমি ঘোষণা কৰিছিলো। আজি তাক আমি এটা সম্পূৰ্ণ ৰূপ দিলো। ইয়াৰ প্ৰত্যেকজন ট্ৰেইনিং লোৱা ল'ৰা ছোৱালীক ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ স্কলাৰশ্বিপ দিব। মই এইটোত বহুত সমৰ্থন কৰো, গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এইটোত 100% সমৰ্থন কৰো যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে। একদম 100ৰ 101% বাহাল থাকিব, অকল 100% নহয় 101। কাৰণ কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে এই পৃথিৱীখন নচলে, অভিজ্ঞ লাগিবই। গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই
আৰু মই জানো যে অভিজ্ঞ নহলে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনত দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে